তিনিখুৰীয়া চাহ বাগিচাত ভাৰতী চাহ মজদুৰ সংঘৰ উদ্যোগত চাহ শ্ৰমিকসকলে শনিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰে। উল্লেখ্য যে তিনিখুৰীয়া চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিভিন্ন সমস্যাৰ সমাধান বিচাৰি 18 দফীয়া দাবীৰে ভাৰতীয় চাহ মজদুৰ সংঘ চমুকৈ BCMS তিনিখুৰীয়া চাহ বাগিচা সম প্ৰাথমিক গোটৰ উদ্যোগত বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চাহ শ্ৰমিকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে আজি অতদিনে। বাৰম্বাৰ দাবী জনাৰ পিছতো চাহ শ্ৰমিকসকলৰ সমস্যাৰ সমাধান হোৱা নাই। সেয়েহে চাহ শ্ৰমিকৰ সমস্যাসমূহৰ সমাধান বিচাৰি শনিবাৰে ভাৰতীয় চাহ মজদুৰ সংঘ চমুকৈ BCMSৰ তিনিখুৰীয়া চাহ বাগিচাৰ সমগোটৰ উদ্যোগত চাহ শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বাগিচাৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ পৰিৱেশ উত্তাল কৰে। পিছলৈ তিনিখুৰীয়া চাহ বাগিচাৰ পৰিচালকে সমস্যাসমূহ সমাধানৰ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদকাৰীসকলে কাৰ্যসূচী প্ৰত্যাহাৰ কৰে। আমি প্ৰতিবাদ কৰিবলৈ ওলাইছোঁ। আমি দাবীবিলাকৰ মাং কাৰণে, শ্ৰমিকৰ মাং কাৰণে। তো আজি আমি কেঁচি টকা ইমান দিনৰ পৰা আমাৰ মা দেউতা কাম কৰি মানে মৰি গৈ আছে, হেৰাই গৈছে, কিন্তু আজিলৈকে গেছ ছুটি পোৱা নাই, PF টকা পোৱা নাই। সেইটোৰ কাৰণে আমি এটা প্ৰতিবাদ আন্দোলন কৰিবলৈ ওলাইছোঁ। তো আৰু ৱেলফেয়াৰ মেনেজাৰ কাৰণে এটা স্মাৰক পত্ৰ দিছোঁ আমি, আৰু NM আৰু GNM নাৰ্ছৰ কাৰণে দিছোঁ, আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা স্কুলত টিচাৰ মানে ব্যৱস্থা কৰক বুলি দিছোঁ, আৰু গৰ্ভৱতী মহিলা আগতে দিছিলে, আগতে ইয়াতে আমাৰ বাগানৰ হস্পিটেল ডেলিভাৰী পেচেণ্ট ইয়াতে ট্ৰিটমেণ্ট হৈ আছিলে, এতিয়া নাই, আৰু অন্যান্য ৰোগীৰো হৈ আছিলে, এতিয়া নাই। এইটোৰ কাৰণে আমি স্মাৰক পত্ৰ দিছোঁ মেনেজাৰক। এইটো কোনো আজিলৈকে কোনো খা খবৰ নাই। আৰু বহুত আছে, এতিয়া গন্তি কৰিব গ'লে বহুত 2021 চনৰ পৰা আমি দাবী দিছোঁ, কিন্তু আজিলৈকে এতিয়াও পূৰণ হোৱা নাই। মানে আজি আমি উপায় নাই পেলাই বাধ্য হৈ গ'লো ক'ব কাৰণে। আমি বহুত দিনৰ পৰা আমি ছাৰক, আমাৰ মেনেজাৰ যিকেইটা আহে সিহঁতক আমি কাগজ দিওঁ, আমাৰ এইটো কৰিব লাগে, কাগজ দি পেলাই কৰোঁ। আমাৰ খালি কাগজটো ৰাখে, মানে সিহঁতৰ ডাষ্টবিনত ৰাস্তাত পেলাই দিয়ে কেনে। তেনেকৈ চাই আজি আমাৰ 4-5 বছৰ হৈ গ'ল। তো আজি আমি কোৱা কাৰণ হ'ল ছাৰ যে আমাক শ্ৰমিকে খালি কাম কৰিব লাগে, আমি পোৱা অধিকাৰ নাই নেকি? সেইটো কাৰণে আমি ওলাই আহিছোঁ আজি। তো আমাৰ মেইন উদ্দেশ্য হ'ল ছাৰ আজিৰ কাৰণে যে আমাক শ্ৰমিক যি পইচা পাব লাগে, যি ফেচিলিটি পাব লাগে, সেইটো আমাক কিন্তু কোম্পানী দিব লাগে। আৰু কোম্পানী যদি দিব নাপাৰে তো এনেকুৱা কোম্পানী আমি কাম কৰি লাভ নাই। আমাৰ আমাক খালি ইউজ কৰি আছে নেকি? আজি শ্ৰমিকে কাম কৰি আছে, কালি দিম, পৰহি দিম, ঠগি আধুনিক পাৰে ঠগি আজি আমি ইমান দিন হৈ গ'ল ঠগাই আছোঁ খালি। তো আমাৰ এটাই কথা আছে যে আমাক ফেচিলিটি লাগিব, আৰু শ্ৰমিককেইটা নিদিলে আমাক চৰকাৰে আপত্তি কৰি আছে, আমাক কিবা এটা বিহুত ব্যৱস্থা কৰি কোম্পানীৰ লগত আমাক কিবা মিলাই দিব লাগিব। আমালোকে 18টামান দাবী আগৰ পৰাই দি আছোঁ। তাতে আমাৰ স্পট আছে, ইয়াত গাই দিয়া হৈছিলে, শুনিছে চাহেব, ৰিচিভ কপিও আছে, তাৰ ৰিচিভ কপি খালি ৰিচিভ কৰে আৰু থৈ দিয়ে যে এটা আমি ঠিক আছে কৰি দিম, তেনেকৈ আমাৰ নকৰে। আৰু আমাৰ এটা কথা বেছি দুখ লগা কথা ছাৰ, স্কুল ভৱিষ্যত আমাৰ পোৱালীকেইটাৰ স্কুলৰ কথা। আমাৰ ইয়াত 165টা মানে ছাত্ৰ আছে, তাত মাত্ৰ 2টা টিচাৰ। কি হ'ব ভৱিষ্যত? মানে আমি বগনীয়া ল'ৰাৰ মানে ল'ৰা ছোৱালী বগনাই থাকিব লাগে, তাক ওপৰত উঠিব নালাগে। আৰু মেনেজাৰ যি ক'ব আমি মানে তলটো মাথাটো এনেকৈ তল কৰি কথা ক'ব লাগে, তেনেকুৱা চিষ্টেম আমাক মানে ইউজ কৰি আছে। আমি এইটো দুখ লগা কথা, আমাৰ মেনেজাৰ ইহঁতৰ ক'ৰ পৰা আহিব আমাক সূচন কৰি আছে, কিন্তু আমাৰ কাম কৰাৰ স্বত্ত্বেও আমাৰ হাড় ভঙা কাম কৰোঁ, জকে পোকে। মেডিকেলৰ অৱস্থা খাৰাপ। আপুনি মেডিকেলত যাবত আগত আমাৰ সব খানা পিনা হৈ পেলাই আমাৰ সব প্ৰটিন আহাৰ পোৱালীকেইটাক পাই আছিলোঁ, আমি নিজে পাই আছিলোঁ। আমাৰ এইবিলাক নাই। আমাক চৰকাৰে আজি এম্বুলেঞ্চ দি আছে বুলি আমি চলি আছোঁ। আমাৰ কোম্পানী এম্বুলেঞ্চ আছিলে, সেইটোও বিক্ৰী কৰি দিলে। এনেকুৱা অৱস্থাত বাগানটো চলাই আছে। আৰু কি ক'ব, নাই পাবি, তোমালোকে পাবি, মানে আমাক ঠগি আছে, বঞ্চিত। আমি সবকেইটাই বঞ্চিত আছোঁ। আৰু PF গেছটিতো মানুহকেইটা ঢুকাই গ'ল ছাৰ, PF গেছটি পোৱা নাই আজিলৈ। ৰেচন মাত্ৰ ৰেচন পাওঁ, ৰেচনটো সময়মতে নাপাওঁ। খৰি আজি খৰি মোটামুটি আমাৰ 5 বছৰ হ'ল খৰি নাপাওঁ, বগানৰ মানুহ খৰি নাপাওঁ। ইয়াৰ লৈ দুখ লগাৰ কথা কি আছে? ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে।
লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।